নমস্কাৰ আজি অভিযোগ নহয় এটা অনুৰোধ কৰিব খুজিছো লংকা পৌৰসভাই যিখিনি আগতে ব্যৱস্থা কৰিছিলে যে মাইকৰ ব্যৱস্থা কৰিছিলে প্ৰায় দেখা যায় যে 2-3 বছৰ আগতে মানে ইয়াতে মাইকৰ ব্যৱস্থা আছিল সন্ধিয়া সময় হলে বা আবেলি সময় হলে তেতিয়া তেওঁলোকে কি কৰিছিল এটা নিউজ বা বাতৰি যেটো বাতৰি শুনাৰ যেটো ব্যৱস্থা সেই ব্যৱস্থা গোটেই লংকাতে আছিল কিন্তু যোৱা কেইবছৰ মানৰ পৰা ধৰি এই ব্যৱস্থাটো মানে বন্ধ হৈ গৈছে আমি দেখা নাপাওঁ তা মানে শুনা নাপাওঁ সেই সন্ধিয়া সময় যিখিনি বাতৰি শুনা যায় সেইখিনি বন্ধ হৈ গ'ল আৰু নিষ্ক্ৰিয় হৈ গ'ল এই যে আপোনালোকে দেখা পাইছে যিবোৰ মাইক সেইবিলাক মাইক বৰ্তমান সময়ত একেবাৰে মানে অচল অৱস্থাত আছে নিষ্ক্ৰিয় অৱস্থাত আছে আৰু মই এটাই অনুৰোধ কৰিব বিচাৰো লংকা পৌৰসভালৈ যে সেই মাইকসমূহ সোনকালে অতি শীঘ্ৰে তেওঁলোকে সক্ৰিয় কৰিব লাগে আৰু তাৰ ঠাইত যদি আমি সন্ধিয়া সময়ত আমি যদি জুবিনদাৰ যিবিলাক চিৰজুগুমীয়া গীত আছে সেই গীতবিলাক যদি তেওঁলোকে ইয়াতে 5 মিনিটৰ কাৰণেও হলেও যদি ইয়াতে বজোৱাৰ এটা যদি ব্যৱস্থা কৰে তেতিয়া হলে সঁচাকৈ লংকাবাসী ৰাইজ কৃতজ্ঞ হ'ব বুলি মই ভাবো আৰু লংকাই নহয় ইয়াতে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰো অসমৰ বিভিন্ন ঠাইত দেখা যায় যে চাৰিআলি তিনিআলিকে আদি কৰি বিভিন্ন ঠাইত অনুষ্ঠান কিছুমান আছে বা ক্লাব কিছুমান আছে সেই ক্লাবত যদি সন্ধিয়া সময়ত যদি বা আবেলি সময়ত যদি 5 মিনিট সময় যদি তেওঁলোকে এই জুবিনদাৰ যিখিনি চিৰজুগুমীয়া গীত আছে আমাৰ প্ৰাণৰ যিখিনি কণ্ঠ আছে বা গান আছে আপোনালোকে সকলোৱে অৱগত যে প্ৰায় 40,000তকৈ অধিক গীত তেওঁ ইতিমধ্যে গাইছে বিভিন্ন ভাষাত 40টামান ভাষাত তেওঁ ইতিমধ্যে গান গাইছে যিহেতু সেই চিৰজুগুমীয়া গীতসমূহ যদি আমি সন্ধিয়া সময়ত আবেলি সময়ত যদি এটা সুন্দৰভাৱে যদি শুনাৰ ব্যৱস্থা আমি ৰাজ্যক কৰি দিব পাৰো তেতিয়া হলে মোৰ বোধেৰে সকলো ৰাইজ উপকৃত হ'ব আৰু এই ক্ষেত্ৰত মই ভাবো লংকা পৌৰসভাই এই উদ্যোগটো ল'ব পাৰে যিহেতু লংকা পৌৰসভাৰ আণ্ডাৰত আগতে যিবিলাক মানে মাইক আছিল সেই মাইকবিলাকৰ ব্যৱস্থা তেওঁলোকে কৰিছিলে সন্ধিয়া সময়ত খুব সুন্দৰকৈ আমি শুনা পাইছিলো যে ৰেডিঅ'ত কিছুমান নিউজ বাজিছিলে সেই নিউজবিলাক আমি শুনিছিলো 6:30-7 বজাত তেনেকৈ বাতৰি দিয়া ব্যৱস্থা এটা আগতে আছিলে কিন্তু এইটো প্ৰায় 2-3 বছৰমান হ'ল যিহেতু বৰ্তমান বন্ধ হৈ আছে অকল যে জুবিনদাৰ গীতেই লগাব তেনেকুৱা নহয় আমাৰ যিবিলাক স্বনামধন্য শিল্পীসকল আছিল তেওঁলোকৰ গীতসমূহ লগাব পাৰে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতসমূহ লগাব পাৰে ৰবীন্দ্ৰ সংগীতসমূহ লগাব পাৰে জ্যোতি সংগীতসমূহ লগাব পাৰে তেনেকুৱা চিৰজুগুমীয়া যিবোৰ গীত আছে সেই গীতসমূহ যদি লগায় তেতিয়াহ'লে মই ভাবোঁ আমাৰ এটা সন্ধিয়া সময়খিনি আমাৰ অলপ শুনিবলৈও ভাল লাগিব আৰু যিহেতু আমাৰ লংকাৰ যিহেতু নেতাজী চৌক হৈছে আৰু নেতাজী চৌকত সুন্দৰভাৱে বহাৰ ব্যৱস্থা কৰিছে দুজন মানুহ আহি তাত যদি বহে সুন্দৰভাৱে দুটা এটা গীত যদি উপভোগ কৰিব পাৰে মোৰ বোধেৰে এইটো খুব এটা ভাল পদক্ষেপ হ'ব এই বিষয়ে ৰাইজৰ মতামত কি আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত লিখিব পাৰে ধন্যবাদ